ইমান বস্তু ৰাখাৰ মানে কি দৰকাৰ আছিল এনেকুৱা মই এটা চখ এইটো চখ আপোনাৰ ইমান আলহী ইয়াত আহিছে কি ক'ব আপোনাৰ কেনেকুৱা লাগি আছে ভালে লাগি আছে আকিকা কিয় দিব লাগে আকিকা আমাৰ নবীজীৰ সুন্নত আসসালামু আলাইকুম মই বৰ্তমান উপস্থিত আছোঁ মোৰ লগৰীয়া এজনৰ ঘৰত যিহেতু মই ইয়াত আহিছোঁ মোক ইনভাইট কৰিছে কাৰণ উদ্দেশ্য হৈছে ইয়াত একেটা ল'ৰাৰ আকিকা দিছে আকিকা অৰ্থাৎ যেহেতু ইছলাম ধৰ্মী লোকসকলৰ মাজত এই আকিকাটো দিয়া একদম কৰ্তব্য সুন্নত বুলি বহুত ডাঙৰ মূল সুন্নত বুলি আমি ক'ব পাৰোঁ কাৰণ এই আকিকাৰ ভাৱত এজন ল'ৰা হওক ছোৱালী হওক ঘৰত যদি কোনোবা নতুনকৈ সন্তান হয় এখেতৰ বাবদ মানে কিবা জানুৱাৰ এটা হালাল কৰি পেলাই এইটো মানে আল্লাহৰ ৰাস্তাত দান কৰা হয় সেই উদ্দেশ্যত আকিকা বুলি আমি এইটো কওঁ যিহেতু ইয়াত মই আহিছোঁ আৰু ইয়াত বৰ ধুনীয়া সৰু সুৰাকৈ বৰ ধুনীয়াকৈ সজাইছে পৰিৱেশ বহুত ভাল লাগিছে আৰু আকিকা উদ্দেশ্য কি এইটো মই ধুনীয়াকৈ দেখাম খানাৰ পৰা লৈ কেনেকৈ কি আমি কৰোঁ গোটেই আইটেমবোৰ দেখাম আপোনালোকে ভিডিঅ'ত বনি থাকিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ কি বনাই আছে এইটো বাদাম মিক্সাৰৰ নিচিনা লাগি আছে এতিয়া হোৱাৰে নৰসিংহ পাত আহিব আচ্ছা এই জলকীয়া দেখোন আকৌ শুকান জলকীয়া অলপ এইটো ভুজিয়া টেষ্টৰ কাৰণে জিৰা বাদাম আৰু নৰসিংহ পাত আহিব নৰসিংহ পাত মানে ঢেৰ কিবা কিবি দি পেলাই এইটো মিক্সাৰ টাইপ বনাব ন মটন মছলা পকি আছে ইয়াত আৰু আমাৰ ফিৰোজপুৰৰ কাৰিকৰ জাহিৰ খান কি পকি আছে এইটো চানা দাল পকি আছে ন বুটৰ দালি অলপ পঠাই দেখাই দিব বুটৰ দালি পকি আছে মানে আৰম্ভ হৈছে আৰু মছলা পাতি দিয়া হৈ গ'ল গোটেই মিক্সাৰ আৰু যিহেতু ইয়াত বৰ্তমান চিলিণ্ডাৰ পকাই আছে কি এইটো পিঁয়াজ ন পিঁয়াজ ফ্ৰাই হৈ আছে আৰু যিহেতু ইয়াত কি বনিব পোলাও পোলাওৰ কাৰণে ৰেডি হৈ আছে ইয়াত ৰাইজ আপোনালোকে চেট পাই আছে নে নাই মাংসৰ আৰু এয়া 70% বনি গ'ল বনি আছে আৰু বনি আছে এয়া চালাডৰ ব্যৱস্থা কৰি আছে ন গাজৰ খিৰা বন্ধাকবি বিট বিলাহী চাৰিআলিৰ নামী দামী এজন ফুচকাৱালা হয় যিহেতু এখেতৰ ঘৰ ক'ব পাৰি আমি কলকাতা স্পেচিয়েলিষ্ট হয় আৰু এয়া ফুচকা ইয়াত ৰেডি হৈ আছে আসসালামু আলাইকুম নাছিদা যিহেতু নাছিদা মোৰ সন্মুখত আছে যিহেতু এখেতৰ ল'ৰাৰে আকিকা দিয়া হৈ আছে আৰু ইয়াত আমি আহিছোঁ চাইছোঁ ইমান ধুনীয়াকৈ সজাইছে সৰু সুৰাকৈ ইমান ধুনীয়া মানে এটা পৰিৱেশ আপুনি সৃষ্টি কৰিছে কি ক'ব ইয়াৰ বিষয়ে মানে আপোনাৰ ইমান আলহী ইয়াত আহিছে কি ক'ব আপোনাৰ কেনেকুৱা লাগি আছে ভালে লাগি আছে মোৰ ল'ৰা আকিকা পাতিছোঁ হয় আৰু মই মাতিছোঁ মোৰ নিজৰ মানুহ বহুত আমাৰ ৰিলেটিভৰ আহিছে হয় আৰু গাঁৱৰ মানুহ আহিছে ভাল লাগিছে ন গাইজ মই বৰ্তমান উপস্থিত আছোঁ এনেকুৱা এটা অদ্ভুত ৰুমত কেতিয়াবা দেখা পাইছেনে এনেকুৱা ৰুম যিহেতু মই যোনটো ৰুমত বৰ্তমান বহি আছোঁ এই ৰুমটোৰ দৃশ্য মই আপোনাক দেখাব গৈ আছোঁ যিহেতু এই ৰুমটোত বিভিন্ন ধৰণৰ মানে সামগ্ৰী বস্তু আছে যিহেতু কেনেকুৱা অদ্ভুত আপোনালোকে অলপ চালে গম পাই যাব যিহেতু এই সৰু সুৰা ৰুমটোত ইমানেই বস্তু আছে লগতে বস্তুৰ লগতে 5টামান ফেনেই আছে ইয়াত তো এজন ব্যক্তি থাকে অকল এজন ব্যক্তিৰ ৰুমত 5টা ফেন আছে তাৰপিছত বহুত কেইটা মানে লাইট আছে আৰু কি আছে বস্তু আপোনালোকক সামগ্ৰী গোটেইখিনি আপোনালোকক দেখাম ভিডিঅ'টোত বনি থাকে যিহেতু এই ৰুমৰ দৃশ্য মই আপোনালোক দেখাই আছোঁ চিলিং ফেন আছে তাৰপিছত আছে ইয়াত টেবুল ফেন ইয়াত ঘূৰি আছে লাইট কেইটা আপোনাক দেখাই আছোঁ বিভিন্ন কালাৰৰ যিহেতু লাইট কেইটা গন্তি কৰক 1 2 3 4টা 5 আৰু 6টা লাইট আছে আৰু আকৌ লাইটিং LED লাইটিং আছে চাব পাৰি আছে আকৌ যিহেতু এই ব্যক্তিজন ইয়াত থাকে আৰু টেবুল ফেন দেখাই আছোঁ আপোনাক ষ্টেণ্ড ফেন যিহেতু এয়া আছে আকৌ ইয়াত টেবুল ফেন আছে ইয়াত দুখন আৰু এইফালে আছে ষ্টেণ্ড ফেন আছে দুখন যিহেতু আৰু হোম থিয়েটাৰ বক্স চাব পাৰি আছে 1 2 3 4 আৰু সৰু সুৰা বক্স আৰু আছে লেপটপ ইয়াত আছে আৰু চকীবোৰ চাইছে আৰু এই ৰুমৰ ব্যক্তিজন এই ইয়াত বহি আছে আকস্মিক বস্তু যেহেতু এই ৰেডিঅ'
বহুত দিনৰ পুৰণা আপোনালোকে চাগে বহুতে এইটো বজাইছে আৰু কিবা কিবি পাম চাগে আৰু বিচাৰিলে বহুত কিবা কিবি পুৰণা বস্তু আপোনাৰ মানে এইবোৰ কৰা আপোনাৰ চখ ন মানুহ এজন চবতকে ডাঙৰ কথা মানুহ এজন ব্যক্তিয়ে থাকে এই ৰুম এইটো কি চেঞ্জাৰ লাইট হয় দেৱালীত বা ঈদত কিবা কিবিত হেৰি কৰি লগাই ন চলিম দাই যিহেতু তামাম টেষ্টি বনাইছে কিন্তু দেই আমাৰ চলিম কাৰিকৰ মামা আৰু জাহিদা আছে কি খাই আছে আমি দৈ খাই আছো দৈ খাই আছে দৈৰ সোৱাদ লৈ আছো আচ্ছা দৈ মানে স্পেচিয়েল পুৰবী দৈ বৰ মানে বনাইছে ন যিহেতু এতিয়া খানা খোৱাৰ টাইম তো খাই আছো দেখাই আছো খোৱাৰ দৃশ্য সকলো আছে জাহিদা আছে চাবুদিদা আছে আৰু গোটেইখিনি মানুহক দেখুওৱা হ'ব এতিয়া ভাই এইটো সন্মুখত আছে যিহেতু মই এতিয়া সুধিম যে আকিকা কিয় দিব লাগে আকিকা আমাৰ নবীজীৰ সুন্নত হয় সেইকাৰণে আমি এইটো পালন কৰোঁ হয় প্ৰত্যেক মানুহে এইটো সুন্নত কৰিব লাগে হয়। ক্ষমতা অনুযায়ী কৰিব লাগে যাৰ ক্ষমতা আছে কৰিব লাগে হয় আৰু হেৰি কিহৰ কাৰণে দিব লাগে যে ল'ৰা ছোৱালী থাকিলে এখেতৰ যিকোনো মানুহৰ ল'ৰা ছোৱালী সৰু যেতিয়া জন্ম হয় হয় একচুৱেলি আকিকাটো তেতিয়াই দি দিব লাগে লগে লগে দি দিব লাগে হয় আৰু যোনে নোৱাৰে তেজৰ মানে গাত তেজৰ বিনিময়ে ছালৰ বিনিময়ে চুলৰ বিনিময়ে আৰু যোনে মানে এইটো সময়ত জন্ম হোৱাৰ লগে লগে দিব নোৱাৰে হয় মানে বিয়াৰ আগমুহূৰ্তলৈকে তাহাঁতৰ সময় থাকে বিয়াৰ আগমুহূৰ্তলৈকে আকিকা দি দিব পাৰে লাগে হয় ধন্যবাদ